হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আমি এটা জিকে সিৰিজ আৰম্ভ কৰিছিলোঁ আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব। ঠিক আছে, আজিৰ ভিডিঅ'টো আমি লৈ আহিছোঁ ইণ্ডিয়ান ফেষ্টিভেলছৰ ওপৰত, অৰ্থাৎ ভাৰতীয় উৎসৱ পাৰ্বণৰ বিষয়ে। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথমটো প্ৰশ্ন হ'ল, চাৱাদাগা হৈছে আটাইতকৈ ডাঙৰ বৌদ্ধ উৎসৱ। নিম্নলিখিত কোনখন ৰাজ্যত ইয়াক উদযাপন কৰা হয়? অপশ্যনসমূহ আপোনালোকে চাব পাৰিছে: উৰিষ্যা, কেৰালা, ছিকিম, ঝাৰখণ্ড। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, ছিকিম। ঠিক আছে, ছিকিমত চাৱাদাগা উৎসৱটি পালন কৰা হয়। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে মাৰ্চ মাহত উদযাপন কৰা চপচাৰ কুট উৎসৱ কোনখন ৰাজ্যৰ লগত সম্পৰ্কিত? ইয়াৰ আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে: মিজোৰাম, উৰিষ্যা, নাগালেণ্ড, উত্তৰাখণ্ড। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, মিজোৰাম। মিজোৰামত চপচাৰ কুট উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, সংক্ৰান্তি শস্য চপোৱা উৎসৱ হিন্দু বৰ্ষপঞ্জীৰ মাঘ মাহত উদযাপন কৰা হয় আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে জনাজাত। গুজৰাটত ইয়াক কি বুলি জনা যায়? ইয়াৰ অপশ্যনসমূহ আপোনালোকে চাব পাৰিছে: উত্তৰায়ণ, পানা সংক্ৰান্তি, লহৰী, মাঘী। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, উত্তৰায়ণ। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতৰ কোনখন ৰাজ্যত মৎস্য উৎসৱ পালন কৰা হয়? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। অপশ্যনত দিয়া আছে ত্ৰিপুৰা, পশ্চিমবংগ, নাগালেণ্ড, অসম। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, নাগালেণ্ড। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন ৰাজ্যত উগাদি উৎসৱ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়? ইয়াৰ আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে: ছত্তীশগড়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, কৰ্ণাটক। ইয়াৰে কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, কৰ্ণাটক। কৰ্ণাটকত কি কৰা হয়? উগাদি উৎসৱ পালন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো আছে, তামিলনাডুৰ থিমিতি উৎসৱ কাৰ সন্মানত উদযাপন কৰা হয়? অপশ্যনসমূহ চাব পাৰিছে: পদ্মাৱতী, সীতা, দ্ৰৌপদী, শূৰ্পণখা। কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, দ্ৰৌপদী। ঠিক আছে, নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো উৎসৱ উৰিষ্যাত পালন কৰা হয়? ইয়াৰ আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। অপশ্যনসমূহ দিয়া আছে: বনালু, চাদাপ মেলা, বালি তৃতীয়া, হৰ্ণবিল। আপোনালোকে ক'ব পাৰিবনে ইয়াৰ কাৰেক্ট এনচাৰটো? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, বালি তৃতীয়া। ইয়াক উৰিষ্যাত পালন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন দি আছে, নিম্নলিখিত কোনখন ৰাজ্যত মিডাম মেফি উৎসৱ উদযাপন কৰা হয়? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে: উৰিষ্যা, ছত্তীশগড়, মধ্যপ্ৰদেশ, অসম। ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন ডি, অসম। অসমত মেডাম মেফি উৎসৱ পালন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো দি আছে, নিম্নলিখিত কোনটো উৎসৱ জ্বৰ শুদ্ধ নহয়? আপোনালোকে জ্বৰবোৰ চাব পাৰে। অপশ্যন এ দি আছে গুড়ি পৰ্ব, মহাৰাষ্ট্ৰ। অপশ্যন বি দি আছে বৈশাখী, উত্তৰ প্ৰদেশ। অপশ্যন চি দি আছে ছট পূজা, বিহাৰ। অপশ্যন ডি দি আছে দুৰ্গা পূজা, পশ্চিমবংগ। ইয়াৰে কোনটো জ্বৰ শুদ্ধ নহয়? শুদ্ধ নহয় এইটো হ'ল অপশ্যন বি, বৈশাখীটো উত্তৰ প্ৰদেশৰ সৈতে সম্পৰ্কিত নহয়। বৈশাখীটো পাঞ্জাৱত উদযাপন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, 10 নম্বৰ কুৱেশ্যনটো হ'ল, বসন্ত আৰু গ্ৰীষ্মকালৰ মাজত উদযাপন কৰা এক জনজাতীয় উৎসৱ ভক্তা পৰ্ব কোনখন ৰাজ্যত পালন কৰা হয়? তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে: ঝাৰখণ্ড, মিজোৰাম, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ঝাৰখণ্ড। ঠিক আছে, ঝাৰখণ্ডত কি কৰা হয়? ভক্তা পৰ্ব জনজাতীয় উৎসৱ পালন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন ৰাজ্যত প্ৰতি বছৰে বিখ্যাত গৌৰাগৌৰী পূজা উদযাপন কৰা হয়? ইয়াৰে অপশ্যনসমূহ আপোনালোকে চাব পাৰিছে। অপশ্যনসমূহ চাব পাৰে: গুজৰাট, ছত্তীশগড়, ৰাজস্থান, উত্তৰাখণ্ড। ইয়াৰে কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, ছত্তীশগড়। ঠিক আছে, ছত্তীশগড়ত গৌৰাগৌৰী পূজা উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, আলি আই লৃগাং নামৰ এক বসন্ত উৎসৱ কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যনসমূহ চাব পাৰিছে: ছিকিম, উৰিষ্যা, অসম, বিহাৰ। আপোনালোকে সকলোৱে জানে আলি আই লৃগাং আমাৰ অসমত উদযাপন কৰা হয়। ঠিক আছে, মিচিং ট্ৰাইবৰ লোকসকলে ইয়াক পালন কৰে। ঠিক আছে, নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত বাথুকাম্মা উৎসৱ উদযাপন কৰা হয়? আপোনালোকে চাব পাৰে অপশ্যনসমূহ: পাঞ্জাৱ, তেলেংগানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, তেলেংগানা। ঠিক আছে, তেলেংগানাত কি কৰা হয়? বাথুকাম্মা উৎসৱ উদযাপন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, চাওক এই ভিডিঅ'টোত মষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়ান ফেষ্টিভেলছসমূহ বিষয়ে আলোচনা হৈ যাব। নিম্নলিখিত কোনটো ভাৰতৰ শস্য চপোৱা উৎসৱ? ঠিক আছে,
ক'ব লাগে আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে দৰপকা তেচি লহৰি তিজ বনালু ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি লহৰি লহৰিটো ভাৰতৰ শস্য চপোৱা উৎসৱ নেক্সট কুৱেশ্যন কোন উৎসৱক প্ৰাচ্যৰ মহাকুম্ভ বুলিও কোৱা হয় আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে হৰ্ণবিল উৎসৱ মৰচু মং উৎসৱ অম্বুবাচী মেলা বিহু উৎসৱ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন সি অম্বুবাচী মেলাক প্ৰাচ্যৰ মহাকুম্ভ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন কোনখন ৰাজ্যৰ মাদাই উৎসৱ উদযাপন কৰা হয় ইয়াতে অপশ্যনসমূহ চাব পাৰিছে ছত্তীশগড় ঝাৰখণ্ড উৰিষ্যা আৰু জম্মু কাশ্মীৰ দিয়া আছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন এ ছত্তীশগড়ত মাদাই উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যন ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যৰ ৱাংগালা উৎসৱ উদযাপন কৰা হয় ঠিক আছে ৱাংগালা উৎসৱ ক'ত উদযাপন কৰা হয় আপোনালোকে ক'ব পাৰিবনে অপশ্যনসমূহ চাব পাৰিছে বিহাৰ কেৰালা তামিলনাডু মেঘালয় ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি মেঘালয়ত ৱাংগালা উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যন দিয়া আছে 18 নম্বৰৰ কুৱেশ্যনটো দিয়া আছে পাৰ্চী নৱবৰ্ষক কি বুলি জনা যায় আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে উগাদি নৱৰছ পাটেতি পুথানটো ইয়াৰে অপশ্যনবোৰৰ ভিতৰত অপশ্যন বি টু কাৰেক্ট আনসাৰ নৱৰছ পাৰ্চী নৱবৰ্ষক নৱৰছ বুলি জনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত কান্থুৰী উৎসৱ উদযাপন কৰা হয় আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে তেলেংগানা তামিলনাডু কৰ্ণাটক কেৰালা ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি তামিলনাডুত কান্থুৰী উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো হ'ল কোনখন ৰাজ্যত চাৰহুল উৎসৱ উদযাপন কৰা হয় আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে গুজৰাট ছত্তীশগড় অসম ঝাৰখণ্ড ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি ঝাৰখণ্ডত চাৰহুল উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যন 21 নম্বৰ কুৱেশ্যনটো হ'ল হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয় ইয়াৰে আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে অসম মেঘালয় নাগালেণ্ড অৰুণাচল প্ৰদেশ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি নাগালেণ্ডত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয় 22 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যত লাই হাৰৱা উৎসৱ উদযাপন কৰা হয় ইয়াৰে আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে গোৱা কৰ্ণাটক মণিপুৰ কেৰালা ইয়াৰে কাৰেক্ট আনসাৰ ইজ অপশ্যন চি মণিপুৰত কি কৰা হয় লাই হাৰৱা উৎসৱ পালন কৰা হয় ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন গুজৰাটত আন্তৰ্জাতিক চিলা উৎসৱ কোন মাহত অনুষ্ঠিত হয় আপোনালোকে ক'ব পাৰিবনে যিটো কাইট ফেষ্টিভেল হয় সেইটো কোন মাহত উদযাপন কৰা হয় অপশ্যন দি আছে নৱেম্বৰ জানুৱাৰী আগষ্ট মাৰ্চ ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপশ্যন বি জানুৱাৰী মাহত কি কৰা হয় কাইট ফেষ্টিভেল উদযাপন কৰা হয় নেক্সট কুৱেশ্যন নাগ পঞ্চমী উৎসৱ কোন মাহত পালন কৰা হয় ইয়াৰে অপশ্যনবোৰ দি আছে মে জুন ছেপ্টেম্বৰ অক্টোবৰ জানুৱাৰী ফেব্ৰুৱাৰী জুলাই আগষ্ট ইয়াৰে কাৰেক্ট আনসাৰ ইজ অপশ্যন ডি জুলাই আগষ্টত কি কৰে নাগ পঞ্চমী উৎসৱ পালন কৰা হয় নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো উৎসৱত নাও দৌৰ এক বিশেষ বৈশিষ্ট্য আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে পংগল অনাম ৰঙালী বিহু নৱৰাত্ৰি ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপশ্যন বি অনামত কি কৰা হয় নাও উৎসৱ এক বিশেষ বৈশিষ্ট্য হয় নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ৰাজ্যত লচুং উৎসৱ উদযাপন কৰা হয় আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে ছিকিম কেৰালা অৰুণাচল প্ৰদেশ তিব্বত ইয়াৰে কাৰেক্ট আনসাৰ ইজ অপশ্যন এ ছিকিমত কি কৰা হয় লচুং উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো হ'ল পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয় এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুতবাৰ পৰীক্ষাত আহিছে পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয় অপশ্যনসমূহ চাব পাৰে আজমেৰ উদয়পুৰ জয়পুৰ যোধপুৰ ইয়াৰে কাৰেক্ট আনসাৰ ইজ অপশ্যন এ আজমেৰ ঠিক আছে আজমেৰত কি কৰা হয় পুষ্কৰ মেলা অনুষ্ঠিত কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ আহাতগুৰি কিহৰ বাবে বিখ্যাত মহ যুঁজ কুকুৰা যুঁজ হাঁহ যুঁজ ময়ূৰ যুঁজ ইয়াৰে কাৰেক্ট আনসাৰ ইজ অপশ্যন এ মহ যুঁজ ঠিক আছে যিটো বাফেলো ফাইট হয় মহ যুঁজ হয় এইটো আহতগুৰি নামৰ ঠাইৰ এইটো কাৰণত বিখ্যাত ঠিক আছে নেক্সট কুৱেশ্যন 29 নম্বৰ কুৱেশ্যনটো হ'ল ফ্লেমিংগো উৎসৱ কোন ৰাজ্যত আয়োজিত কৰা হয় আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে অপশ্যনসমূহৰ ভিতৰত দিয়া আছে যে নাগালেণ্ড অন্ধ্ৰপ্ৰদেশ তেলেংগানা কৰ্ণাটক ইয়াৰে কাৰেক্ট আনসাৰ ইজ অপশ্যন বি অন্ধ্ৰপ্ৰদেশত কি কৰা হয় ফ্লেমিংগো উৎসৱ উদযাপন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো ৰাজ্য আৰু উৎসৱৰ মুখ্যতঃ উদযাপন কৰা হয় সেয়া শুদ্ধ নহয় তলৰ কৈছে যে যিবিলাক জোৰ দি আছে এইবিলাক শুদ্ধ নহয় কোনটো কৈছে যে 1 নম্বৰ অপশ্যন দিয়া আছে গুজৰাট দুৰ্গা পূজা উত্তৰ প্ৰদেশ কৃষ্ণ জন্মাষ্টমী মহাৰাষ্ট্ৰ গণেশ চতুৰ্থী ৰাজস্থান গংগাউৰ ইয়াৰে এ নম্বৰ টু
শুদ্ধ নহয় ঠিক আছে গুজৰাটত দুৰ্গা পূজা পালন কৰা নহয় দুৰ্গা পূজাটো হয় পশ্চিম বংগত ঠিক আছে আৰু বাকি কেইটা উত্তৰ শুদ্ধকে দিয়া আছে গতিকে আমাৰ কাৰেক্ট আনসাৰ ইজ হ'ব অপচন এ ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল মই ইয়াত মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেলৰ ওপৰত অহা প্ৰশ্নখিনি লৈ আহিছোঁ এনেকুৱা মষ্ট ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ'সমূহ লাগিলে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিব আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা দিব যে আগন্তুক আপোনালোকক কি টপিকৰ ওপৰত ভিডিঅ' লাগে